বৰষুণৰ বতৰ যেতিয়া সকলোৱে জানিছিলে যে এনেকুৱা এটা পৰিৱেশ আহিব বুলি আৰু আমিও ভয় খাই আছিলোঁ, অৱশেষত সেয়াই হ'লগৈ। সেইকাৰণে এতিয়া জুবিন প্ৰেমী বহুত ল'ৰা ছোৱালী ওলাই আহিছে। আমি সকলোৱে এটা একেবাৰে টেম্পৰেৰী চলিউশ্যন, এইটো মানে কোনো ধৰণে বহুত দিন যে যাব সেইটো কথা নহয়। আমি অলপ ত্ৰিপাল আনিছোঁ, এনেকুৱা ধৰণে সঁজুলি কিছুমান আনি পেলাই এতিয়া সকলোৱে মিলি আৰু যিখিনি পাৰোঁ বাঁহ কাঠ ইয়াতে লোহাৰ কিছুমান পাইছোঁ সৰু সৰু পুতি, তেনেকৈ আমি মাত্ৰ টেম্পৰেৰী কেইদিনমানৰ কাৰণে চলিব পৰাকৈ যাতে পানী নপৰে সেইটো চাওঁ। আমিওতো এতিয়া মানে ইমান কৌশলগত নহয়, গতিকে মিস্ত্ৰী কাম তেনেকৈ কৰা নাই। চেষ্টা এটা কৰিছোঁ আৰু মানে বস্তুখিনি অকণমান প্ৰটেক্ট কৰি ৰাখিবলৈ। চৰকাৰলৈ কি অনুৰোধ জনাব নিৰ্মাণৰ ক্ষেত্ৰত? তেওঁলোকে কাম আৰম্ভ কৰিছে, তেওঁলোকে কেনেদৰে এইখিনি আচলতে বস্তুখিনি তেওঁলোকে কোনোবা এটা জেগালৈ স্থানান্তৰিত কৰাৰ কথা আছিল আৰু নহ'লে বা এটা প্ৰত্যেকটো জেগা এটাত ৰখাৰ কথা আছিল যিমানসমূহ উপহাৰ। কাৰণ ৰাইজে বহুত মৰমত জুবিনলৈ আনি পেলাই দিছে এই বস্তুবোৰ। বহুত বস্তু আছে ইয়াত, কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ফটোৰ পৰা আৰম্ভ কৰি বহুত হাতেৰে নিৰ্মাণ কৰা সামগ্ৰী আছে। গতিকে গোটেই বস্তুখিনি মৰমখিনি আমিতো আৰু এনেকৈ মানে অৱহেলা কৰিব নোৱাৰোঁ। গতিকে চাওক তেওঁলোকে কেনেকৈ কৰিব পাৰে সেইখিনি, আৰু আমি বহুত দিনৰ পৰা কৈয়ে আছোঁ কথা, তেওঁলোকে কেনেকৈ ভাবে কি কৰে। সকলোৱে কিন্তু ৰাইজে এতিয়া নিজেই কৰিবলৈ আগবাঢ়ি আহিব বিচাৰিছে। সকলো যেতিয়া চৰকাৰৰ হাতত আছে আৰু এতিয়া সাংস্কৃতিক মন্ত্ৰালয়লৈ তেওঁলোকে হেণ্ড অভাৰ কৰিছে গোটেইখিনি কালচাৰেল এফেয়াৰ্ছ। তেওঁলোকে কিবা ডিচিশ্যন লৈছে, কিবা জনাইছে নেকি আপোনাক? আমি মানে টেম্পৰেৰী কাৰণে কেইদিনমান চোৱাকৈ এইটো চলিউশ্যন, তেওঁলোকে সোনকালে কিবা এটা পদক্ষেপ ল'ব বুলি ভাবিছোঁ। আৰু নহ'লে ৰাইজ সাজু আছে, আজি নালাগে, আজি কেইবাদিনৰ পৰা একেটা কথাই সকলোৱে কৈ আছে যে আমাক অনুমতি দিয়ক, কিন্তু মই অনুমতি দিব পৰা মোৰ হাতত সেইটো অথৰিটি নাই। গতিকে মই সেইখিনি কৰিব নোৱাৰোঁ। ৰাইজ নিজে ওলাই আহি পেলাই কৰিব বিচাৰিছে। আমি হাতে কামে লাগি আৰু 2-3 দিনৰ কাৰণে যিখিনি কৰিছোঁ কৰিছোঁ। আজি কেইদিনমানৰ আগতে গৈছিলে, তেওঁলোকেও সেইখিনি কথা কৈছিলে যে বাউণ্ডেৰী ৱালখন আৰু গেটখন যিটো আগতে তেওঁলোকে কৰিব। আৰু আমি ৰিকুৱেষ্ট কৰি আছিলোঁ এইটোৱে যে পাহাৰৰ মাটি, এঢলীয়া মাটি এতিয়া বৰষুণত মানে বাগৰি আহিব ইয়ালৈ আৰু গোটেই বোকাময় এটা বিৰাট বেয়া এটা পৰ্যটনৰ পৰিৱেশ হ'ব। আৰু ইয়ালৈ আচলতে অকল এতিয়া অসমৰ মানুহ বুলিয়ে নহয়, আমি ওচৰ পাজৰ মানুহ নহয়, বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা এইখন এখন পৰ্যটনস্থলী হৈছে, অকল জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থলী নহয় আচলতে। সেইকাৰণে সেই কথাটো আমাৰ অসমৰ কাৰণেও আচলতে বৰ এটা কি ক'ম, এইটো ক্ৰিটিচাইজ কৰি যায় মানুহে, আমাৰ কাৰণেও এটা লজ্জাৰ কথা। গতিকে এইখিনি ভালকৈ ৰাখিলে ভাল, আৰু মানুহে ভাল এটা ৰূপ দেখি গ'লে সকলোৱে সম্ভৱ পাব। ইমান দূৰৰ পৰা মানুহ যেতিয়া আহে, নহ'লে বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰেষ্টিজৰ কথা এইটো। বেয়াকৈ দেখি গ'লে সকলোৱে কথাবোৰ বেয়াকৈ ভাবি যাব, অৱহেলিত হৈছে যদি তেনেকুৱা ধৰণৰ কথা এটা আহে। গতিকে সেইখিনি ভালকৈ মন দিলে ভাল। সেইখিনিতো আমাৰ কাৰণে মানে আমি সেইখিনি দায়িত্ব ল'ব নোৱাৰোঁ। সেইখিনি তেওঁলোকে ভালকৈ ৰখাটো চৰকাৰৰে দায়িত্ব। এতিয়া যিহেতু যেতিয়া কালচাৰেল এফেয়াৰ্ছ দিয়া হৈছে, সেইদিনাখন মিটিং হওঁতে কলাক্ষেত্ৰত তেওঁলোকে কৈছিলে যে ইয়াৰ পৰা হয়তো স্থানান্তৰিত কৰিব ঠাইলৈ নিৰ্মাণ কাৰ্য যেতিয়া চলি থাকিব, কাৰণ এইখিনি খালী লাগিব তেওঁলোকে গোটেই জেগাখিনি। তেনেকুৱা ধৰণে কথা পাতিছিলে। এতিয়া তেওঁলোকে ক'ত হয় কি কৰে সেই কথাখিনি আমাক জনোৱা নাই। মানে আচলতে কি হৈছে, পৰহি বৰষুণ আহিলে, বতাহো দিলে, অলপ বস্তুবোৰ বৰ বেয়া হৈ গ'ল, পৰি গৈছিলে। ইয়াত মানুহসকল নাছিলে যেতিয়া ৰাতি বৰষুণ দিছে। গতিকে আজি আমি অলপ কেইজনমান মানুহ আহিছোঁ, আহি অকণমান ঠিক ঠাক কৰি দিছোঁ। আৰু ছাইডৰ পৰা আচাৰ পিনি মাৰিছে, কেইখনমান ত্ৰিপাল আমাৰ ফালৰ পৰা লগাই দিছোঁ টেম্পৰেৰীভাৱে। যিহেতু নিৰ্মাণ কৰিবলৈ আমিতো দাবী জনাই আছোঁ, কৈ আছোঁ যিমান পাৰে সোনকালে কাম কৰক। আৰু মানুহ আহিয়ে আছে, বিভিন্ন বস্তু দিয়ে আছে, ফটো বস্তুখিনি কৰি মেলি গোটেই লেতেৰা হৈ গৈছে। গতিকে সেইখিনি কথা, আৰু সোনকালে নিৰ্মাণ কৰিব বাবে আমি দাবী জনাই আছোঁ। যিসকলক দায়িত্ব দিছে, এতিয়া সাংস্কৃতিক সঞ্চালকক দায়িত্ব দিছে, সাংস্কৃতিক সঞ্চালকক। গতিকে কাম কৰি থকা দেখিছোঁ, ইফালে সিফালে কাম চলি আছে, ৱালৰ কাম কৰি আছে। গতিকে এইখিনি কাম সোনকালে হওক, আমাৰ চৰকাৰৰ ওচৰত, কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ। পৰিয়ালৰ আপোনালোকৰ ফালৰ পৰা যেতিয়া হয়, মানে আমাৰ ফালে মানে জুবিন গাৰ্গ ফেন ক্লাবৰ ল'ৰাখিনি আহিছে, মানে সকলোৱে গমো নাপায়, যিখিনিয়ে গম পাই আহিছে আৰু কথাতে। গতিকে গম পোৱা খবৰ দিলেতো বহুত মানুহে হ'লহেঁতেন, গতিকে যিখিনিয়ে গম পায় সেইখিনি আহিছে, সেইখিনিয়ে অকণমান কাম কৰিছে আৰু। থেংক ইউ।
নাই আজি আচলতে আমি আপোনালোকে দেখা পাইছে আজি কিছুদিনৰ আগতে ইয়াতে এজাক মুখলধাৰ বৰষুণে বৰ বেয়া এটা পৰিস্থিতি সৃষ্টি কৰিলে আচলতে আমি এইখিনি সহ্য কৰিব পৰা নাই আৰু চৰকাৰক আমি বাৰে বাৰে আহ্বান জনাই আছিলোঁ কাৰণ এইখিনি আপোনাৰ আজি ছমাহৰ আগতে নিৰ্মাণ কৰা বা এইখিনি ইয়াত স্থাপন কৰিছিলে যিহেতু পানী পৰি পেলাই দাদালৈ আগবঢ়োৱা সা সামগ্ৰীকে ধৰি চাকি বন্তি গোটেইখিনি বস্তু নষ্ট হৈছিল দেখিবলৈ খুব বেয়া লাগিছিল আমি কালি আহিলোঁ কালি চাই পেলাই আমি ভাবিলোঁ যে এতিয়া চৰকাৰে যিহেতু আমি বাৰে বাৰে তেওঁলোকক আহ্বান জনাইছিলোঁ যি বিভাগীয় কৰ্তৃপক্ষ আছিল তেওঁলোককো আমি জনাইছিলোঁ যিহেতু কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে গোটেইখিনি বস্তু তদাৰক কৰিছে বা তেওঁলোকৰ তত্বাৱধানত গোটেইখিনি কাম হৈ আছে তেওঁলোককো আমি আহ্বান জনাইছিলোঁ তেতিয়া তেওঁলোকে জনাইছিলে যে এইটো কৰি দিম কৰি পেলাই এতিয়ালৈকে হোৱা নাই গতিকে এতিয়া বৰষুণ চাওক এতিয়া বাৰিষা এতিয়া আৰম্ভণি হৈছে ইয়াৰ পিছত আৰু বহুত ঘাট প্ৰতিঘাতৰ সৃষ্টি হ'ব লাহে লাহে গতিকে আমি ভাবিলোঁ যে নাই আমি তেওঁলোকলৈ বাট নাচাই আজি আমি পৰিয়ালৰ লোকসকলো আহিছে বুঢ়ীমা বৌ আহিছে দাদা ভগ্নীও আহিছে পাইমবাও আহিছে গোটেই ৰাজাদাহঁতে বন্ধুবৰ্গসকলো আহিছে সকলোৱে লগ লাগি আমি আজি পদক্ষেপটো লৈছোঁ ফেন ক্লাব আছে জুবিনগাৰ্গ ফেন ক্লাব সকলোৱে লগ লাগি পদক্ষেপটো লৈছোঁ যাতে অস্থায়ীভাৱে নিৰ্মাণ হৈ থাকিলেও দাদালৈ যিসমূহ সা সামগ্ৰী আগবঢ়ায় বা যিসমূহ মৰমেৰে শ্ৰদ্ধাৰে আগবঢ়োৱা সা সামগ্ৰী যাতে অনিষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই পদক্ষেপটো লৈছোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত